ধান লগাইছিলোঁ এয়া জানুৱাৰীৰ 28 তাৰিখে 28, 29, 30 তিনিদিন লগোৱা হৈছিলে। আজি এপ্ৰিলৰ 6 তাৰিখ 6 তাৰিখে ধান চাউল সোমাই গ'ল। ধানত এয়া ধুনীয়াকৈ চাউল সোমাই গ'ল। এতিয়া বাকী পকিবলৈ বেছি দিন নাই আৰু এপ্ৰিলৰ মাহটো লাগিব নেকি। এপ্ৰিলৰ শেষত হৈও যাব পাৰে কাৰণ ধানখিনিত 110 দিন বা 15 দিনত কাটিবলৈ হৈ যায়। সেই অনুপাতে এপ্ৰিলৰ মাহটো লাগিব আৰু তাতকৈ এপ্ৰিলৰ মাহটো শেষ হোৱাৰ পিছত মে'ৰ প্ৰথম সপ্তাহটোতে ধান কাটিব হৈ যাব। প্ৰথম সপ্তাহটো খতম হ'লে এয়া ধান হৈয়ে গৈছে বাৰু।